মকি তই ভয় নকৰিবি এইটো আমেৰিকাৰ ইনজেকশ্যন মানে স্মাৰ্ট ইনজেকশ্যন এইটো ল'লে তোৰ মগজু তোৰ চেহেৰা তোৰ ইংৰাজী টপ টপিয়া হ'ব সঁচাকৈ হ'বনে অঁ এইটো মই লৈছিলোঁ কালি মোৰ চেহেৰা দেখিছেনে একদম ঋত্বিকৰ দৰে লগা নাই নেকি তোৰ চেহেৰা দেখোন মোৰ খেতিৰ বাঁহৰ মূৰাৰ নিচিনা দেখা পৰি আছে বচোন দাদা দাদা এটা বেয়া নক'ব হা হেণ্ডচাম হ'ম না মই হ'বা ইয়াত কি লিখা আছে চোৱা এনিমেল হাজবেণ্ডেৰী এনিমেল মানে যিকোনো আৰু মেল মানে পুৰুষ এনিমেল আৰু হাজবেণ্ডেৰী মানে বিয়া হোৱা উপযুক্ত মইতো হয়ে দাদা হয়। আপনি না একদম ফটাফট দিয়ক আরে ভাই বিয়ার আগত কমসে কম ইংলিশটো মাৰিব পাৰিম অঁ পাৰিবি হাউ আৰে কমসে কম গুড মৰ্নিং আইটো ক'ব পাৰিম দিয়ক মাৰি দিয়ক খুলি দিয়ক দিয়ক আগতে চাই লওঁ একবাৰ তোৰ পৰা ইংলিছ কম মাথা খাৰাপ ৰ কি কৰিছ তহঁতে কি কৰিছ চাওঁ এই ইনজেকশ্যনটো ল'লে বোলে ইংলিছ সহলীয়া কৰি ক'ব পাৰে আৰু দেখাটো বোলে চাওঁ এইটো মূৰ্খ ইয়াত কি লিখা আছে ফৰ এনিমেল হাজবেণ্ডাৰী ইনজেকশ্যন ইউজ অনলি তাৰমানে কেৱল পশু চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু এইটো গৰুৰ বেজী হয় তই মকিক গৰুৰ বেজী দি মাৰিব লৈছ তাৰ মানে তই গৰুৰ ইনজেকশ্যন দিছিলি ইয়াক ছাৰ তাৰমানে মই ইঞ্জেকশ্যনটো ল'লে গৰু হৈ গ'লো তোৰ হেঁতেন নেকি গৰু নহয় মূৰ্খ তই মৰি গলিহেঁতেন পম হাঁহি ধেমালি বেলেগ কথা কিন্তু বিদ্যা নথকাকৈ ডাক্তৰী কৰাটো পাপ অকল পাপেই নহয় মহাপাপ সি মানুহ হৈ আজি গৰুৰ বেছি দলহেঁতেন কেৱল তোৰ মাত্ৰ এই আধা ভঙা ইংৰাজীৰ কাৰণে শিক্ষা কেৱল এই ষ্টাইল দেখাবলৈ নহয় জীৱন বচাবলৈ দৰকাৰ আজি শিক্ষা থাকিলে ইমান ডাঙৰ এটা ভুল নহ'লহেঁতেন শুনা শিক্ষাৰ খুবেই প্ৰয়োজন আছে আৰু শিক্ষাৰ অভাৱত সমাজখন অন্ধকাৰ হৈ আছে আজি অন্ধবিশ্বাস কুসংস্কাৰ ডাইনী হত্যা এইবোৰ কিহৰ কাৰণে হৈ আছে আজি আমাৰ মাজত শিক্ষাৰ অভাৱ আছে আমি সমাজখনক শিক্ষিত কৰিব লাগিব আমি উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিব তেতিয়াহে আমাৰ সমাজখনৰ পৰা এই কুসংস্কাৰ দূৰ হ'ব আজি তুমি চোৱা নিজকে ডক্তৰ বুলি পৰিচয় দি আছা তুমি অৰ্ধ শিক্ষা লৈ ডক্তৰ বুলি পৰিচয় সমাজে কি কৈছে তোমাক ডক্তৰ কিন্তু ফাৰ্মাচিষ্ট কেতিয়াও ডক্তৰ নহয় ডক্তৰ হ'বলৈ ডিগ্ৰী লাগে নে নাই গতিকে আমি উচ্চ শিক্ষাৰে শিক্ষিত হম আমি যিসকল ময়ো বাচি গ'লো ছাৰ কালিৰ পৰা কামৰ পিছত আপোনাৰ ওচৰত পঢ়িবলৈ যাম অন্ততঃ মোক গৰু আৰু মানুহৰ পানাটো শিকাই দিব ছাৰ আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত